ব্যৰ্থটো মানি ল'বনে না না ব্যৰ্থটো মানি ল'বনে না না ব্যৰ্থটো মানি ল'বনে ব্যৰ্থটো মানি ল'বনে সদায় অত্যাচাৰ হৈ আমাক সুৰক্ষা দিবনে কামৰূপ জিলাৰ মদনপুৰ টোল গেটত উত্তপ্ত পৰিৱেশ বিশ্ব হিন্দু পৰিষদ লগতে বজৰং দলৰ সদস্যসকলে আজি মদনপুৰ টোল গেট অৱৰোধ কৰে ফলত যান-জঁটৰ সৃষ্টি হয় কালি টোল গেটত বজৰং দলৰ সদস্যক মাৰপিট কৰা বুলি অভিযোগ উত্থাপিত হৈছিল তাৰে ফলস্বৰূপে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় কালি যে ঘটনাটো যে হ'ল অকল কালি নহয় নলবাৰী ডিচি বাইদেউ না আপোনালোকে ফেইলাৰ বুলি মানি লওক তেন্তে নিয়ম ছাৰ মানে কিমান কিলোমিটাৰ সেইটো কৰিব লাগিছে এতিয়া ছাৰ এটা কথা এতিয়া ছাৰ দুজনক এৰেষ্ট কৰা হৈছে ওলোটাকৈ তেওঁলোকে মিছবিহেভ কৰা গালি গালাজ কৰা বুলি তেখেতৰ ওপৰত মানে নিউজ কৰাইছে কিবা কৰাইছে বুজি পাইছে এনেকুৱা ধৰণৰ ঘটনা ঘটি থকাৰ কাৰণে আজি এই পৰিস্থিতি পাইছে তো সেই গতিকে আজি যেহেতু ডিচি ছাৰৰ অনুমতি মৰ্মে আপুনি ইয়াতে আহিছে আপুনি এই প্ৰশ্নটোৰ আপুনি উত্তৰ দিব লাগিব আপুনি এইটো উত্তৰ নিশ্চয় দিব লাগিব যে এই যে গুণ্ডা বাহিনী ইয়াত থকা কৰ্মচাৰীখিনিৰ প্ৰতি আমাৰ কোনো ধৰণৰ ক্ষোভ নাই তেওঁলোকে পেটৰ তাৰণাত কৰ্ম সংস্থাপনৰ কাৰণে তেখেতসকলে কাম কৰি আছে 24 ঘণ্টা তেওঁলোকে কষ্ট কৰে আমি দেখিবলৈ পাওঁ তেখেতসকলৰ প্ৰতি আমাৰ 1%ও অকণো মানে আমাৰ তেখেতসকলৰ প্ৰতি ক্ষোভ নাই কিন্তু ইয়াতে যে এই যে গুণ্ডা কেইজন যে ইয়াতে নামি দামী ইয়াতে কি জুৱেল খণ্ডকৰ হওক কিবা হওক ইয়াতে আহিব যদি তাক কোনোবা কয় পিছত গাড়ী আহি যায় সেইদিনাখনে গাড়ী আহি গৈছে কাৰণ ইয়াতে গুণ্ডা পোৱাৰ কাৰণটো আমাক লাগিব আজি আমি তাৰ উত্তৰ বিচাৰি আজি আমি জানো যে কমলপুৰ আজি চাংচাৰী থানাৰ ইয়াতে আমাৰ অচি ছাৰো আছে অচি ছাৰে আমাক উত্তৰ দিব লাগিব ইয়াতে গুণ্ডা পোৱাৰ কাৰণ কি ছাৰ আপোনালোকে নিৰাপত্তা দিব নোৱাৰে ৰিপৰ্ট বাইহাটা লাইভ